বিনামূলীয়া নামভৰ্তিৰ দাবীত গড়গাঁও মহাবিদ্যালয়ত ছাত্ৰ সমাজৰ প্ৰতিবাদ বালিঘাট তিনিআলিত পথৰ ওপৰত বহি উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ উল্লেখযোগ্য যে গড়গাঁও মহাবিদ্যালয়ত কলা শাখাত নামভৰ্তিৰ বাবে ৭,১৮০ আৰু বিজ্ঞান শাখাত ৭,৪৮০ টকা ধাৰ্য কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই বানত সৰ্বোচ্চ হেৰুৱাৰ পাছত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এনে বৃহৎ পৰিমাণৰ ধন আদায় দি নামভৰ্তি কৰাৰ ক্ষেত্ৰত সন্মুখীন হৈছে সমস্যাৰ যাক লৈ ক্ষুভিত হৈ বিনামূলীয়া নামভৰ্তিৰ আহ্বান জনাই বালিঘাট তিনিআলিত শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু এই মুহূৰ্তত প্ৰতিবাদস্থলীৰ পৰা আমাক পৰিৱেশ দেখুৱাব মনোজ দত্তই হয় দেখিবলৈ পাইছে ৰাজ্যত শেহতীয়াকৈ যি বানে তছনছ কৰিছিলে তাৰ পাছতেই সকলোতে বিভৎসৰ ছবি আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যি দুখ দুৰ্গতি সকলো ছাত্ৰ ছাত্ৰীৰো একেই দশা এতিয়া দেখিছে গড়গাঁও কলেজৰ যি গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই তেওঁলোকে তেওঁলোকৰ দাবী উত্থাপন কৰিছিলে যে এতিয়া বিনামূলীয়াকৈ তেওঁলোকক পাঠদান বা তেওঁলোকৰ যি নামভৰ্তি তাত তেওঁলোকক বিনামূলীয়াকৈ দাবী কৰিছিলে কিন্তু এতিয়া চৰকাৰে কোনো পৰ্যায়ে তেওঁলোকৰ দাবী মানি লোৱা নাই বা তেওঁলোকৰ ডিপাৰ্টমেণ্ট বা কলেজেও তেওঁলোকৰ দাবী মানি লোৱা নাই আৰু তেওঁলোকে যি তেওঁলোকৰ ক্ষতি হৈছে সেই ক্ষতি পূৰণৰ বাবে তেওঁলোকে যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰিছে কিন্তু মোৰ সহযোগীক এটা পৰিৱেশ দেখুৱাবলৈ কৈছোঁ এখন বেনাৰ এনেধৰণে বেনাৰ পোষ্টাৰ তেওঁলোকে হাতত লৈ আজি ৰাজপথলৈ ওলাই আহিছে এইসকল গড়গাঁও কলেজৰ ছাত্ৰ ছাত্ৰী আৰু এনেধৰণে দেখিবলৈ পাইছে ৰাজপথত তেওঁলোক বহি তেওঁলোকে শিৱসাগৰ সোণাৰী বা শিৱসাগৰ নাজিৰা এই যি গেলেকী তিনিআলি বা এই বালিঘাট তিনিআলি এনেধৰণে তেওঁলোকে পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে তেওঁলোকে দাবী কৰিছে তেওঁলোকৰ যি শিক্ষাবৰ্ষৰ তেওঁলোকৰ নামভৰ্তিৰ মাচুল তেওঁলোকক বিনামূলীয়া কৰিব লাগে যিহেতু তেওঁলোকৰ সকলো ছাত্ৰ ছাত্ৰীৰে যি তছনছ হৈছিল তেওঁলোকৰ কিতাপ পত্ৰ বা অন্যান্য সাজপাৰ তেওঁলোকৰ নষ্ট হৈছিল আৰু সেইসমূহৰ বাবে তেওঁলোকে আজি বিনামূলীয়াকৈ তেওঁলোকৰ যি দাবী উত্থাপন কৰিছে সেই দাবী মানি নোলোৱাৰ বাবে তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'বা তোমালোকে এনেধৰণে ৰাজপথলৈ ওলাবলগীয়া হৈছে কি ক'বা এইখিনিতে আমি ক'ব বিচাৰিম যে চৰকাৰে এই আমাৰ শিক্ষা ব্যৱস্থাৰ বাবে একো মানে সুবিধা নিদিয়াৰ বাবে আমি আজি ছাত্ৰ সমাজ আমি গড়গাঁও কলেজৰ ছাত্ৰ সমাজ ওলাই আহিবলগীয়া হৈছে আচলতে শিক্ষা ব্যৱস্থাটোৰ কথা চৰকাৰে আগতীয়াকৈ ভাবিব লাগিছিলে কাৰণ কিয়নো শিক্ষাটো হৈছে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে ভৱিষ্যতৰ আমাৰ অসমৰ মানে ভৱিষ্যতৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থাক যদি তেওঁলোকে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমাৰ ছাত্ৰ সমাজ এনেকৈ ওলাই আহিবলৈ বাধ্য হ'মেই আৰু আমাৰ দাবী এটাই মাথো যে শিক্ষা মানে বানপানীৰ সময়ত যি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হৈছে সেই ক্ষতি মানে কিতাপ পত্ৰ একো নাইকিয়া হৈ গ'ল কিতাপ পত্ৰখিনিও চৰকাৰৰ ফালৰ পৰা দিবলৈ আহ্বান জনাম আৰু লগতে যি আমাৰ এই নামভৰ্তিৰ মাচুল এই মাচুলো যাতে চৰকাৰৰ ফালৰ পৰা ৰেহাই কৰে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে তেওঁলোকৰ যি ক্ষতি হৈছিলে অপূৰণীয় ক্ষতি সেই ক্ষতি তেওঁলোকে পূৰণ কেতিয়াও কৰিব নোৱাৰে যিহেতু এতিয়া দেখিবলৈ পাইছে এনেধৰণে এইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ দাবী বিচাৰি তেওঁলোকৰ দাবী কৰি তেওঁলোকৰ ন্যায় দাবী কৰি এনেধৰণে ৰাজপথলৈ ওলাই আহিছে আৰু ৰাজপথ তেওঁলোকে অৱৰোধ কৰি এনেধৰণে তেওঁলোকে ৰাজপথত বহি পৰা পৰিলক্ষিত হৈছে এইসকল হ'ল গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ইয়াতে আছে অন্যগৰাকী মই তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম কি কাৰণে আজি তোমালোকে ৰাজপথলৈ এনেকৈ ওলাই আহিবলগীয়া হ'ল বা কিয় এনেধৰণে ৰাজপথত বহিবলগীয়া হৈছে বৰ্তমান আমাৰ ঘৰত বানপানীয়ে সকলো ক্ষতি শেষ কৰি দিলে তেনেস্থলত যদি চৰকাৰে ৭,০০০ টকা মাচুল বিচাৰে আমাৰ নিচিনা মানুহে আমি কেনেকৈ প্ৰদান কৰিম বানপানীতো একো নাইয়ে আমাৰ দিবলৈ এতিয়াতো ৭,০০০ টকাটো চৰকাৰে কৈছে যে আমি নামভৰ্তি নামত মাচুল দিব লাগে সেই মাচুলটো দিবলৈ আমি কোনো পধ্যে মানে সামৰ্থ্যই নহয় সেইবাবে আমি আজি সকলো ওলাই আহিছোঁ সেইবাবে আমি সকলোৱে মাত মাতিছোঁ যাতে আমাক এই মাচুলটোৰ পৰা ৰেহাই দিয়ে সেইবাবে আমি মাত মাতিবলৈ আহিছোঁ আজি কি ক'বা সেইটোৱে তেওঁ ক'লে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি আমাৰ বানৰ যি ক্ষতি হ'ল আমাৰ ঘৰ দুৱাৰ চব শেষ বানপানী আমাৰ চব শেষ কৰি পেলালে এতিয়া আমি সেই ৭,০০০ টকা আমি কলেজত কেনেকৈ দিম আমাৰ ঘৰৰ অৱস্থা বেয়া সেই ৭,০০০ টকা দিবলৈ আমাৰ সক্ষম নহয় সেইবাবে আমি ৰাজপথত ওলাই আহিব লগা হৈছে হয় এনেধৰণেই মোৰ সহযোগীয়ে দেখুৱাইছে এইসকল ছাত্ৰ ছাত্ৰী এনেধৰণে তেওঁলোক পুৱাৰে পৰা তেওঁলোকৰ যি বিদ্যালয়ত তেওঁলোকে পাঠদান গ্ৰহণ কৰিব লাগে পাঠদান গ্ৰহণ নকৰি তেওঁলোকে নিজৰ দাবীত অটল থাকি তেওঁলোকে পুৱাৰে পৰা এনেধৰণে ৰাজপথত বহি পৰিছে আৰু শিমলগুৰি হওক বা অন্যহাতে নাজিৰাই হওক বা শিৱসাগৰেই হওক আটাইকেইটা দিশতে দেখিবলৈ পোৱা গৈছে
এনেধৰণে পথ অৱৰোধ কৰি তেওঁলোকৰ দাবী সাব্যস্ত কৰিছে। অন্যগৰাকী আছে, কি ক'বা? প্ৰথম কথা, অতি লাজৰ কথা যে আমি শিক্ষাৰ কাৰণে ৰাজপথত বহি ভিক্ষা খুজিব লগা হৈছে তেওঁলোকৰ আগত। এতিয়া আমি সকলোৱে অৱগত যে বানপানীয়ে আমাৰ যি মৌলিক বাসস্থানেই হেৰুৱাই পেলালে, তেনেস্থলত আমি ৭,১৮০ টকা কেনেকৈ প্ৰদান কৰিম? চৰকাৰে যদি ইলেক্ট্ৰিচিটি বিল ৰেহাই দিব পাৰে, তেনেস্থলত আমাৰ শিক্ষাৰ যি আমাৰ মৌলিক প্ৰয়োজন শিক্ষা, সেই মৌলিক প্ৰয়োজনীয় শিক্ষাটোকে আমাৰ বঞ্চিত কৰিব বিচাৰিছে। আমাৰ চৰকাৰৰ প্ৰতি এটা স্পষ্ট আহ্বান আৰু ইয়াৰ দাবী যে চৰকাৰে আমাৰ যি নামভৰ্তিৰ মাচুল ৭,০০০ টকা ইয়াৰ ৰেহাই দিয়ে, আৰু আমি যাতে যিটো আমাৰ এতিয়া পৰিস্থিতি দেখিছে আপোনালোকে সকলোৱে, আৰু এইটো লাজৰ কথা যে আমি ভিক্ষা খুজিব লগা হৈছে এনে এখন চৰকাৰৰ দিনত। তো আমাৰ তেওঁলোকৰ বাবে এটা স্পষ্ট দাবী যে আমাৰ এই নামভৰ্তিৰ মাচুল ৰেহাই কৰক অতি সোনকালে। হয়, মনোজ জাটো আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি প্ৰতিবাদস্থলীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।